নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক টপ জবছলৈ। টপ জবছৰ আজি এই ভিডিঅ'টো আপোনালোকে FCI ৰিক্ৰুইটমেণ্ট 2024 বিষয়ে সবিশেষ জানিব পাৰিব। শিক্ষাগত অৰ্হতাকে ধৰি বা কিমান পোষ্ট ওলাইছে, ক'ত কিমান কেনেকুৱা ধৰণৰ পোষ্ট ওলাইছে বা কেনেকৈ এপ্লাই কৰিব বা কি ডকুমেণ্টছ লাগিব, সবিশেষ এই ভিডিঅ'টো আপোনালোকে জানিব পাৰিব। আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ জব আপডেটবোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, আৰু কিবা জানিবলগীয়া থাকিলে তলত দিয়া টেলিগ্ৰামৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব বা ফ'ল' কৰি থ'ব এনেকুৱা জব ৰিলেটেড সকলো ধৰণৰ আপডেটবিলাক তাত পাই থাকিবৰ বাবে। তেন্তে ব'লক আমি এতিয়া পোনে ভিডিঅ'টোৰ ফালে আগবাঢ়োঁ। FCI ৰিক্ৰুইটমেণ্ট 2024 FCI অৰ্থাৎ ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া, এইটো যিহেতু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি হয়, আপোনালোকে গম পাইছে FCI। আৰু ইয়াত কেনেধৰণৰ কি ওলাইছে ইয়াত দিছে, যিহেতু নেম অফ অৰ্গেনাইজেশ্যন ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। অৰ্গেনাইজেশ্যন নেমটো হৈছে ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া। লাষ্ট ডেট এতিয়ালৈকে যিহেতু দিয়া নাই, আৰু টোটেল ভেকেঞ্চি অৰ্থাৎ পোষ্ট আছে আপোনাৰ 33,566টা, 33,566টা। আৰু কেটেগৰী ৱাইজ সকলোৰে যিহেতু বেলেগ পোষ্ট আছে। আৰু এপ্লিকেশ্যন মোডটো হৈছে অনলাইন, যিহেতু এইটো পোষ্টৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। আৰু কেটেগৰী ৱাইজ চবৰে বেলেগ আছে। আৰু ইয়াৰ কেটেগৰীটো হৈছে FCI জবছ। আৰু ইয়াৰ যিহেতু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, সেইকাৰণে আপোনালোকৰ গোটেই ভাৰতবৰ্ষৰ ল'ৰা ছোৱালীয়ে বা গোটেই ইণ্ডিয়াৰ ল'ৰা ছোৱালীয়ে আপোনালোকৰ ইয়াত এপ্লাই কৰিব পাৰিব। ইয়াত কেটেগৰী ৱাইজ চবৰে দিয়া আছে যিহেতু পোষ্টবিলাক। ইয়াত যিহেতু কেটেগৰী 1ৰ কাৰণে কোনো ধৰণৰ এতিয়ালৈকে এনাউন্স কৰা নাই কিমান পোষ্ট খালী আছে। কেটেগৰী 2 কাৰণে 6,221টা পোষ্ট আছে। কেটেগৰী 3 কাৰণে 27,345টা পোষ্ট আছে। আৰু কেটেগৰী 1ৰ দৰে কেটেগৰী 4টো এতিয়ালৈকে যিহেতু এনাউন্স কৰা নাই। আৰু টোটেল পোষ্ট আছে এতিয়ালৈকে 33,566। ইয়াত এতিয়া আহিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। এজ লিমিটটো কিমান হ'ব লাগিব সেই বিষয়ে সবিশেষ দিয়া আছে। ফৰ ST কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ এজ ৰিলেক্সেশ্যন আছে আপোনালোকৰ 5 years, SC কাৰণেও 5 years, আৰু OBC সকলৰ কাৰণেও 3 years। আৰু 18 years প্লাছ অৰ্থাৎ 18 বছৰৰ ওপৰৰ যিসকল ছাত্ৰ বা ছাত্ৰী আছে তেওঁলোকে এই পোষ্টসমূহৰ কাৰণে আবেদন কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব। ইয়াতে মেইন বস্তু হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন বা শিক্ষাগত অৰ্হতা। ইয়াত যিহেতু পোষ্ট ৱাইজ চবৰে শিক্ষাগত অৰ্হতা বেলেগ। মেনেজাৰ জেনেৰেলৰ কাৰণে কৈছে যিহেতু আপোনালোকে কোনো এখন ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন প্লাছ 60% থাকিব লাগিব। আৰু CA, ICWA, CS এনেকুৱা বিষয়ত আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব। ঠিক একেদৰে মেনেজাৰ ডিপুটিৰ কাৰণে আপোনালোকৰ তেনেকৈ 60% লাগিব। কোনোবা এখন ইউনিভাৰ্চিটি বা ইনষ্টিটিউশ্যনৰ পৰা আপোনালোকে গ্ৰেজুৱেট 60%, আৰু CA, ICWA, CS এনেকুৱা ধৰণৰ আপোনালোকৰ শিক্ষাগত অৰ্হতাবিলাক লাগিব বা চাৰ্টিফিকেটবিলাক লাগিব। ঠিক একেদৰে আপোনালোকৰ পোষ্ট ৱাইজ ইয়াত চবৰে বেলেগ ধৰণৰ দিয়া আছে। আপোনালোকে চাই ল'ব। আপোনালোকে ৰখাই পিনে আপোনালোকে ধুনীয়াকৈ নিজে পঢ়িও চাই ল'ব পাৰে। যিহেতু মই গোটেইখিনি পঢ়ি দিলে আপোনালোকৰ ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে মই থুলমূলকৈ আপোনালোকক কৈ দিছোঁ, আপোনালোকে বাকীখিনি চাই ল'ব। ইয়াত যিহেতু আৰ্ট চাইন্স চবৰে পোষ্ট আছে, সেইকাৰণে চাইন্সৰ ষ্টুডেণ্টসকলেও কৰিব পাৰিব, আৰ্টছৰো কৰিব পাৰিব, আৰু যিসকল কমাৰ্চৰ হয় সেইসকলেও ইয়াত কৰিব পাৰিব। এইখিনি দেখিছে মেনেজাৰ টেকনিকেল, সেইকাৰণে আপোনালোকক BSc লাগিব, এগ্ৰিকালচাৰ ফ্ৰম ৰিকগনাইজ ইউনিভাৰ্চিটিৰ BTech CTech কৰা হ'ব লাগিব, বা চিভিল ইঞ্জিনিয়াৰ বা ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰ। আৰু এটা ইয়াত পোষ্ট ওলাইছে যিহেতু সেইটো হৈছে মেনেজাৰ, যোনটো হিন্দী ভাষী হ'ব লাগিব আপোনালোকে। আৰু এটা আছে জুনিয়ৰ ইঞ্জিনিয়াৰ। মই কৈছোঁ ন আপোনালোকে আৰ্টছ কমাৰ্চ চাইন্স বুলি কথা নাই, সকলো ধৰণৰ আপোনালোকে বিভাগৰ পৰা আপোনালোকে ইয়াত আবেদন কৰিব পাৰিব। আৰু ইয়াত কিছুমান এতিয়া আহিছে এইখিনি AG3, AG একাউণ্টছ, AG3 টেকনিকেল এনেকুৱা ধৰণৰ সকলো আছে। যোনখিনি একাউণ্টছৰ আছে সেইখিনিৰ কাৰণে আপোনালোকৰ কমাৰ্চৰ হ'ব লাগিব, আপোনালোকে কমাৰ্চৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। আৰু যোনখিনি আপোনালোকৰ বেলেগ আছে জেনেৰেল, সেইখিনি আপোনালোকে বেলেগৰ পৰা আপোনালোকে আৰ্টছৰ পৰা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা। যোনখিনি টেকনিকেল লাইনৰ আছে সেইখিনি আপোনালোকে চায়েন্সৰ পৰা কৰা হ'ব লাগিব। আৰু ইয়াত দিছে এপ্লিকেশ্যন ফিজ। ইয়াত কেটেগৰী ৱাইজ চবৰে বেলেগ আছে। যিহেতু জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 800 rupees, OBC 800, EWS তেওঁলোকৰো 800, আৰু ST আৰু SC সকলৰ কাৰণে যিহেতু এইটো মাফ আছে। যিহেতু এইটো অলপ চেণ্ট্ৰেল গভৰ্ণমেণ্ট হিচাপে ইয়াৰ এপ্লিকেশ্যন ফিজটো অলপ বেছি হয়। আৰু এতিয়া পে'মেণ্ট মোডটোলৈ আহিছে। পে'মেণ্ট মোডটো যিহেতু আপোনালোকৰ অনলাইন হ'ব, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড বা নেট বেংকিং বা UPI দ্বাৰা আপোনালোকে ইয়াৰ যোনটো পে'মেণ্ট, সেই পে'মেণ্টটো আপোনালোকে সম্পন্ন কৰিব পাৰিব। এতিয়া চিলেকশ্যন প্ৰচেছ। ইয়াত কেনেকুৱা ধৰণৰ চিলেকশ্যন প্ৰচেছ হ'ব এইটো চাই ল'ব। ফৰ মেনেজাৰ, জেনেৰেল, ডিপুটি, মমেণ্ট, একাউণ্টছ, টেকনিকেল, চিভিল ইঞ্জিনিয়াৰ, ইলেক্ট্ৰিকেল, মেকানিকেল ইঞ্জিনিয়াৰ, সেইবিলাকৰ কাৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হৈছে অনলাইন কম্পিউটাৰ বেছ টেষ্ট হ'ব, ইণ্টাৰভিউ হ'ব, ট্ৰেইনিং হ'ব। আৰু যোনটো আপোনালোকৰ মেনেজাৰ বুলি আছে হিন্দী ভাষী, সেই কাৰণে আপোনালোকে অকল অনলাইন কম্পিউটাৰ বেছ টেষ্ট দিলে হ'ব আৰু ইণ্টাৰভিউ এটা দিলে হ'ব। ইয়াত আপোনালোকৰ ট্ৰেইনিং নালাগে। এতিয়া দিছে FCI এক্সাম পেটাৰ্ণটো, মানে 2025ত যিহেতু এক্সাম হ'ব, 24টো শেষ হ'বলেই হ'ল, সেইকাৰণে ইয়াত দিছে যে ইয়াত কেনেকুৱা ধৰণৰ এক্সাম পেটাৰ্ণটো হ'ব ইয়াত সকলো দিয়া আছে। আৰু কি ছাবজেক্টৰ কিমান আহিব দি দিছে চাওক। ছেকশ্যনত আছে আপোনাৰ ইংলিছ লেংগুৱেজ
25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ আৰু 15 মিনিট দিয়া হ'ব তেনেকৈ ৰিজনিং এবিলিটিৰো 25 মাৰ্কৰ 25টা কুৱেশ্যন থাকিব আৰু 15 মিনিটৰ আৰু নিউমেৰিকেল এপ্টিটিউডৰো আপোনালোকৰ 25 মাৰ্কৰ থাকিব 25টা কুৱেশ্যন আৰু 15 মিনিট থাকিব জেনেৰেল ষ্টাডিজৰো একেটাই আপোনাৰ 25 মিনিট আৰু 25 মাৰ্ক 20 হেৰি আৰু তেনেকৈ 15 মিনিট থাকিব আৰু টোটেল 100 মাৰ্ক থাকিব এতিয়া ইয়াত আহিছে হাউ টু এপ্লাই আপোনালোকে এই পষ্টসমূহৰ কাৰণে কেনেকৈ এপ্লাই কৰিব ইয়াত সবিশেষ দিয়া আছে আপোনালোকে যিহেতু মোক তলত দিয়া লিংকটোত ক্লিক কৰিব টেলিগ্ৰামত জইন হৈ যাব এনেকুৱা ধৰণৰ জব আপডেটবিলাকো পাই থাকিব আৰু কেনেকৈ এপ্লাই কৰিব লাগে ইয়াত সবিশেষ তাত কোৱা হ'ব আৰু ইম্পৰ্টেণ্ট ডেট এতিয়ালৈকে যিহেতু এপ্লাই ষ্টাৰ্ট হোৱা নাই যেতিয়া আপোনালোকৰ ষ্টাৰ্ট হ'ব আপোনালোকৰ সেইকাৰণে মোক কৈ আছোঁ যে আপোনালোকে টেলিগ্ৰামত জইন হৈ লওক কেতিয়া ষ্টাৰ্ট হ'ব কেতিয়া লাষ্ট ডেট সবিশেষ সেই তাত আপোনালোকে গম পাই থাকিব আৰু এতিয়ালৈকে যিহেতু আপোনালোকৰ কেতিয়া ষ্টাৰ্ট হ'ব বা কেতিয়া শেষ হ'ব সেই বিষয়ে কোৱা নাই তো থেংক ইউ